হাই ফ্ৰেণ্ডছ, SLPRBৰ ফালৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাবে প্ৰায় 2970টা পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশ পাইছে 16 জানুৱাৰী তাৰিখে। এই বিজ্ঞাপনৰ সবিশেষ সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। পদসমূহ এনেধৰণৰ: ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ, AFPF কনষ্টেবল, কনষ্টেবল ৱায়াৰলেছ অপাৰেটৰ ৱায়াৰলেছ টেকনিচিয়ান, কনষ্টেবল UB ইন APRO, সাব অফিচাৰ ফায়াৰমেন ফায়াৰ ইমাৰ্জেঞ্চি, কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন আদি বিভিন্ন পদৰ বাবে প্ৰায় 2970টা পদৰ বিজ্ঞাপন 16 জানুৱাৰী তাৰিখে প্ৰকাশ পাইছে SLPRB ৱেবছাইটত। 22 জানুৱাৰী 2026ৰ পৰা আবেদন আৰম্ভ হ'ব আৰু 22 ফেব্ৰুৱাৰী 2026লৈকে আবেদনৰ শেষ সময়সীমা চলি থাকে। বা শিক্ষাগত অৰ্হতাসমূহ: ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে স্নাতক উত্তীৰ্ণ হ'ব লাগিব, বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ইউনিভাৰ্চিটি। সাব অফিচাৰ বা কনষ্টেবল ৱায়াৰলেছ অপাৰেটৰ বা ৱায়াৰলেছ টেকনিচিয়ানৰ বাবে বিজ্ঞান শাখাত তেওঁলোকে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব। তেওঁলোকে ছায়েন্স ষ্ট্ৰীম PCM ফিজিক্স কেমেষ্ট্ৰি আৰু মেথামেটিক্স কম্বাইনেশ্যন থাকিব লাগিব। ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৰ টিমৰ বাবে এপ্লাই কৰিবলৈ হ'লে হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। ইয়াতে কোনো ছাবজেক্ট কম্বাইনেশ্যনৰ কথা কোৱা নাই। ফৰেষ্ট গাৰ্ড গেম ৱাটচাৰ, কনষ্টেবল UB ইন APROৰ বাবে হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হ'লে হ'ব। ইয়াত কোনো ধৰণৰ ষ্ট্ৰীমৰ উল্লেখ নাই। ইয়াৰ পিছত আহিল AFPF কনষ্টেবল, আসাম ফৰেষ্ট পুলিচ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল ইত্যাদি ধৰণৰ পদৰ বাবে মেট্ৰিক অৰ্থাৎ HSLC উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব। কনষ্টেবল গ্ৰেড 3 আৰু বাগলাৰ পদৰ বাবে হোমগাৰ্ডৰ চাৰ্টিফিকেট অথবা NCCS চাৰ্টিফিকেট প্ৰাপ্ত হ'ব লাগিব। আৰু বেণ্ডমেন পদৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ইয়াতে উল্লেখ কৰি দিছে। ড্ৰামছ বজোৱা বা তেনেকুৱা টেনৰ ড্ৰাম বা বেছ ড্ৰাম বজোৱা অভিজ্ঞতা থাকিব লাগিব বিভিন্ন পদৰ বাবে। আৰু কিছু অতিৰিক্ত অৰ্হতাৰ কথা উল্লেখ আছে। ইয়াৰ উপৰিও কিছুমান পদৰ ক্ষেত্ৰত ছুইমিং প্ৰফিচিয়েঞ্চি থাকিব লাগিব, যেনেকৈ বোটমেন। অতিৰিক্ত অৰ্হতা সম্পূৰ্ণ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব, যেনেকৈ হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন থকা। ইয়াৰ উপৰিও যদি স্পৰ্টছৰ কোনো ধৰণৰ প্ৰফিচিয়েঞ্চি বা দক্ষতা আছে আৰু বিভিন্ন ধৰণৰ যদি ট্ৰেইনিং আছে, ট্ৰেইনিং প্ৰাপ্ত প্ৰাৰ্থীখিনিক অগ্ৰাধিকাৰ দিয়া হ'ব। এইখিনি আছিল এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সবিশেষ আলোচনা। প্ৰথমতে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। শাৰীৰিক পৰীক্ষা পিছতে মেডিকেল অনুষ্ঠিত হ'ব। পিছলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ব তেখেতসকল সেই প্ৰাৰ্থীসকলক আকৌ আমন্ত্ৰণ জনোৱা হ'ব তেওঁলোকৰ বিভিন্ন ধৰণৰ স্কিল টেষ্টৰ বাবে। আৰু শেষত ভাইভা অনুষ্ঠিত হ'ব 5 মাৰ্কৰ কাৰণে, 5 মাৰ্কছৰ কাৰণে ভাইভা অনুষ্ঠিত হ'ব। আৰু গোটেই মাৰ্কছখিনি একলগ কৰি এটা মেৰিট লিষ্ট প্ৰস্তুত হ'ব আৰু মেৰিট লিষ্ট মতে প্ৰাৰ্থী বাছনিভুক্ত হ'ব। শাৰীৰিক সক্ষমতাৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব, শাৰীৰিক সক্ষমতাৰ পৰীক্ষাৰ ক্ষেত্ৰত প্ৰায় অসম পুলিচৰ নিযুক্তিৰ দৰে একে 32,200 মিটাৰ দৌৰ পুৰুষ প্ৰাৰ্থীৰ বাবে আৰু লং জাম্প অনুষ্ঠিত হ'ব। মহিলা প্ৰাৰ্থীৰ বাবে 1600 মিটাৰ দৌৰ আৰু লং জাম্প অনুষ্ঠিত হ'ব। চ' এইখিনি হ'ল শাৰীৰিক সক্ষমতাৰ যি কথা কোৱা হৈছে। চ' পৰৱৰ্তী সময়ত লিখিত পৰীক্ষাৰ বাবে ফৰেষ্টাৰ গ্ৰেড 1 100 নম্বৰৰ লিখিত পৰীক্ষা তেওঁলোকে দিব লাগিব। তেওঁলোকৰ কাৰণে নিগেটিভ মাৰ্কিং থাকিব, অৰ্থাৎ প্ৰতিটো প্ৰশ্ন উত্তৰ ভুলৰ বাবে হাফ মাৰ্কছ কটা যাব, আধা নম্বৰ কটা যাব। আৰু চিলেবাছ ইয়াত ইনক্লুড কৰিছে লজিকেল ৰিজনিং এপ্টিটিউড, ইংলিছ কম্প্ৰিহেনশ্যন, ইণ্ডিয়ান হিষ্ট্ৰী, কালচাৰ, হিষ্ট্ৰী অফ আছাম, কালচাৰ এক্সেট্ৰা আৰু জেনেৰেল নলেজ। একেদৰে অন্যান্য পদসমূহৰ বাবে 100টা প্ৰশ্ন থাকিব, বাট লিখিত পৰীক্ষা হ'ব 50 নম্বৰৰ বাবে আৰু তেওঁলোকৰ কোনো ধৰণৰ নিগেটিভ মাৰ্কৰ ব্যৱস্থা নাথাকে। তেওঁলোকৰ চিলেবাছ এলিমেণ্টাৰী এৰিথমেটিক, জেনেৰেল ইংলিছ, লজিকেল এণ্ড মেণ্টেল এবিলিটি, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত প্ৰশ্ন হ'ব।
চ' যিসকল প্ৰাৰ্থীয়ে শাৰীৰিক সক্ষমতাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজৰ পৰা এটা শ্বৰ্ট লিষ্ট ওলাব 5:1 আৰু সেইমতে লিখিত পৰীক্ষাত আমন্ত্ৰণ কৰিব। লিখিত পৰীক্ষাৰ পিছতে ভাইভাৰ বাবে আমন্ত্ৰণ কৰিব বা স্কিল টেষ্টৰ বাবে আমন্ত্ৰণ কৰিব। ইয়াৰ উপৰিও ফৰেষ্টাৰ গ্ৰেড 1 পদৰ বাবে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিব তেওঁলোকে খোজকঢ়া ৱাকিং টেষ্ট দিব লাগিব 26 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। 4 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। মহিলা প্ৰাৰ্থীৰ বাবে 16 কিলোমিটাৰ হ'ব, তেওঁলোকেও 4 ঘণ্টা সময় পাব খোজকাঢ়ি সম্পূৰ্ণ কৰাৰ বাবে। আৰু মেধাভিত্তিক প্ৰাৰ্থীসকলক নিযুক্তি দিব। ইয়াতে ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে 40 নম্বৰ থাকিব ফিজিকেল এফিচিয়েঞ্চি টেষ্টত, ৰিটন টেষ্টত 100 নম্বৰ, NCCত 5 আৰু অৰেলত বা মৌখিক পৰীক্ষাত 5 নম্বৰ। তো সৰ্বমুঠ 150 নম্বৰৰ ওপৰত তেওঁলোকৰ চূড়ান্ত তালিকা প্ৰস্তুত হ'ব, বাছনি তালিকা। বাকী পদবিলাকৰ বাবে এক্সেপ্ট বোৰ্ডমেন আৰু বেণ্ডমেনৰ বাহিৰে, বাগলাৰ বোৰ্ডমেন আৰু বেণ্ডমেনৰ বাহিৰে বাকী পদসমূহৰ বাবে 100 নম্বৰৰ সৰ্বমুঠ পৰীক্ষা অনুষ্ঠিত হ'ব। শাৰীৰিক সক্ষমতাৰ 40 নম্বৰ, লিখিত পৰীক্ষাৰ 50 নম্বৰ, NCCৰ 5 আৰু অৰেল 5 নম্বৰ থাকিব। বোৰ্ডমেন আৰু বেণ্ডমেনৰ বাবে 110 নম্বৰৰ সৰ্বমুঠ পৰীক্ষা অনুষ্ঠিত হ'ব। 40 নম্বৰ শাৰীৰিক সক্ষমতাৰ আৰু 50 নম্বৰ লিখিত পৰীক্ষাৰ বাবে। NCCৰ 5 নম্বৰ, অৰেল, ভাইভা বা মৌখিক পৰীক্ষাৰ বাবে 5 নম্বৰ, বোটমেন ছুইমিং আৰু স্কিল টেষ্টৰ বাবে 10 নম্বৰ, সৰ্বমুঠ 110। চ' এনেদৰে প্ৰাৰ্থীসকলৰ মেধাৰ ওপৰত তেওঁলোকৰ নম্বৰৰ বিতৰণ কৰিছে আৰু সেই অনুসৰি যিসকলে বেছি নম্বৰ পাবলৈ সক্ষম হ'ব তেওঁলোকক বাছনিভুক্ত কৰিব। চ' এয়া আছিল চমু আলোচনা। 16 জানুৱাৰী তাৰিখে প্ৰকাশিত ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ৱেবছাইটত প্ৰকাশিত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এডভাৰ্টিজমেণ্টৰ ওপৰত চমু আলোচনা। জয় আই অসম।